এই ঘটনাটো খুব চিন্তাজনক আৰু দিন যিমানে বাঢ়ি গৈছে মানুহৰ চিন্তাও সিমানে বাঢ়িছে আৰু আমাৰ যিটো প্ৰভাৱিত অঞ্চল সিও বাঢ়ি যোৱাৰো সম্ভাৱনা আছে। মানুহে ঘৰত যাব পৰা নাই, মূল্যৱান বয় বস্তু ক্ষতি হৈছে, খেতি পথাৰৰ ক্ষতি হৈছে, তেল ওলাইছে। বিষয়টো ONGCয়ে নিশ্চিতভাৱে সিৰিয়াছলি ল'বই লাগিব। অহাকালি ৰাতিপুৱা মই হৰদীপ সিং পুৰীৰ লগতো কথা পাতিম, অইলৰ চেয়াৰমেনৰ লগতো কথা পাতিম আৰু দৰকাৰ হ'লে মই প্ৰধানমন্ত্ৰীৰ লগতো কথা পাতিম আৰু তেখেতসকলে বিষয়টোৰ পৰা কোনেও হাত এৰুৱাব নোৱাৰে। এনেকুৱা দুৰ্ঘটনা হৈ থাকিলে মানুহৰ শংকা বাঢ়িব আৰু মানুহেও এটা সময়ত ONGCক সহযোগিতা নকৰিব। বিষয়টো মোৰ নজৰত থাকিব, হাইয়েষ্ট প্ৰায়ৰিটিত থাকিব, অগ্ৰাধিকাৰত থাকিব। দুখৰ সময়ত ৰাইজৰ লগত আমি থিয় হৈ এতিয়া যিসকলে মোৰ লগত কথা পাতিছে তেওঁলোক কিমান পৰ্যায়ৰ মানুহটো ময়ো নাজানো, কিন্তু তেখেতসকলে এটা কথাই কৈছে যে অলপমান পজিটিভ চাইন হৈছে। কিন্তু এই কথাটো ইয়াতে মই শুনি লাভ নাই, কাৰণ ৰাইজৰ মাজতো তেওঁলোকে ক'বই যে পজিটিভ হৈ আছে বুলি। কিন্তু আচল কথাখিনি মই গোটেই খবৰ ল'ম আৰু বিষয়টোলৈ দৰকাৰ হ'লে মই প্ৰধানমন্ত্ৰীৰ লগত নিজে কথা পাতিম।